আজি ডিমৰীয়া অনুসূচিত জাতিৰ সুৰক্ষা সমিতিয়ে আয়োজন কৰা যি গণসভা আৰু অধিৱেশনত নিমন্ত্ৰণ পাই আহিছিলোঁ। ইয়াত অনুসূচিত জাতিৰ ডিমৰীয়াৰ বাসিন্দাসকলৰ যি প্ৰাপ্য বা হেৰিৰ ওপৰত যিবোৰ অসুবিধা আছে তাৰ ওপৰত অনুসূচিত জাতি সুৰক্ষা সমিতিয়ে বিভিন্ন ধৰণৰ ইয়াতে প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু ইয়াতে আমাকো যিহেতু অনুসূচিত জাতিৰ এজন মানুহ হিচাপে আমাৰ এই এৰিয়াৰে নিমন্ত্ৰণ কৰিছিলে আৰু তাত খুব সুন্দৰভাৱে তাত বিস্তৃতভাৱে আমি আমাৰ অনুসূচিত জাতিৰ যিখিনি সমস্যা সেই সমস্যাখিনি আমি তাত দাঙি ধৰিছোঁ। আৰু প্ৰথম কথা হ'ল আমাৰ যিটো ভূমিৰ কাৰণে আমাৰ অনুসূচিত জাতিৰ মানুহসকলে ডিমৰীয়াত আজি আন্দোলন কৰিবলগীয়া হৈছে বা প্ৰতিবাদ কৰিবলগীয়া হৈছে, সেইখিনি আজিৰ সমস্যা নহয়। সেইটো আজি ৭৮ বছৰে বিগত নিৰ্বাচনত প্ৰত্যেকজন জনপ্ৰতিনিধি বা প্ৰত্যেকটো দলে দিয়া যিবোৰ প্ৰতিশ্ৰুতি আছিলে পালন কৰিব নোৱাৰিলে, আৰু সেইকাৰণে গোটেই ইয়াৰ বাসিন্দাসকল বহুতো আপছেট হৈ আছে। আৰু দ্বিতীয়তে ইয়াৰ যিখিনি মৎস্যজীৱী নমোহূদ্ৰ মানুহখিনিৰ যিটো আছে মাছৰ ওপৰত আচলতে ব্যৱসায় কৰে, সেই মানুহসকলৰ বৰ্তমান যিহেতু ইয়াত খাল বিলবোৰ শুকাই গ'ল, মাছৰ উৎপাদনটো নোহোৱা হ'ল, আৰু তেনে ক্ষেত্ৰত প্ৰত্যেকজন মানুহে ইয়াতে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। সিহঁতৰ আছে পৰিয়ালৰ পোহপাল দিব পৰা নাই। দ্বিতীয়তে ইয়াৰ নৱপ্ৰজন্মৰ কাৰণে যিটো শিক্ষাৰ যিটো উন্নয়ন হ'ব লাগিছিলে, সেই উন্নয়নটো হোৱা নাই। আৰু গোটেইখিনি কথা ৰাইজৰ আৰু যিবোৰ ইয়াত বক্তা আছিলে, বক্তাবোৰে সুন্দৰভাৱে ইয়াত দাঙি ধৰিছে যে আমাৰ বৰ্তমানৰ যিজন আছে জনপ্ৰতিনিধি বা বিগত যিবোৰ আছে নিৰ্বাচনত যিবোৰ আমাৰ জনপ্ৰতিনিধি আছিল, তেখেতসকলৰ যিহেতু এই নিম্ন জাতিৰ মানুহখিনিক উন্নয়নৰ কাৰণে যিখিনি পদক্ষেপ তেখেতসকলে ল'ব লাগিছিল, সেইখিনি সিহঁতে ল'ব নোৱাৰিলে। ফলত ইয়াত শিক্ষাৰ ক্ষেত্ৰত আজি বহুতোখিনি পিছ পৰি থকা, আৰু ইমান পিছ পৰি আছে যে ইয়াত শিক্ষাৰ ক্ষেত্ৰত বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত সিহঁতে আপত্তি কৰিছে যে ইয়াত কোনো ধৰণৰ আমি আচলতে সঁহাৰি পোৱা নাই। আঁচনিবোৰ পাইছে, কিন্তু আঁচনিৰে সিহঁতে সংস্থাপিত হ'ব নোৱাৰে। যিবোৰ আছে নিবনুৱা আছে, ইয়াত সিহঁতৰ সৈতেও সেই কথা পাতিছোঁ। এতিয়া বিভিন্ন বক্তাই ইয়াতে তেখেতসকলৰ মতবোৰ আছে পোষণ কৰিছে যে আমি আমাৰ নিবনুৱাসকলৰ সংস্থাপনৰ কাৰণে আমাৰ অভিভাৱক স্বৰূপ জনপ্ৰতিনিধিয়ে যিখিনি পদক্ষেপ ল'ব লাগিছিল সেইখিনি লোৱা নাই। ফলত ইয়াৰ পৰা এটা আমাৰ আজিৰ এই অনুসূচিত জাতি সুৰক্ষা সমিতিৰ মঞ্চৰ পৰা এটা মেছেজ, এটা বাৰ্তা প্ৰেৰণ কৰিছে যে এইবাৰ যিহেতু ডিমৰীয়া এটা সমষ্টি হৈছে, এই সমষ্টিৰ কাৰণে প্ৰত্যেকটো দলে এইবাৰ ইয়াৰ স্থানীয় মানুহক আচলতে ইয়াৰ যোগ্যতা ভিত্তিত ইয়াত অগ্ৰাধিকাৰ দিব লাগে। আৰু সেয়েহে ইয়াত আচলতে প্ৰতিশ্ৰুতিবদ্ধ, আৰু এখেতসকলে কৈছে যে এই সুযোগতে আমি আমাৰ শাসকীয় দলৰ সভাপতি আৰু আমাৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি আমাৰ আজিৰ এই মঞ্চৰ পৰা আমি এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ যে আহি থকা আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনত ডিমৰীয়াৰ পৰা স্থানীয় জন্মসূত্ৰে স্থানীয় ব্যক্তিক যোগ্যতাৰ ভিত্তিত ইয়াৰ পৰা আচলতে প্ৰক্ষেপ কৰিব লাগে, আৰু সেইটোৱে সকলোৱে বিচাৰিছে। আজি ডিমৰীয়া অনুসূচিত জাতি সুৰক্ষা সমিতি উদ্যোগত ৩ নং উজানি নামঘৰ প্ৰেক্ষাগৃহত বাৰ্ষিক অধিৱেশন আৰু ইয়াৰ লগতে আমাৰ এখন গণসমাৱেশৰ আয়োজন কৰা হয়। বহুত স্বাধীনতাৰ আমি ৭৮টা বছৰ পাৰ হৈ গ'ল। ইয়াৰ পিছতো এই যি অনুসূচিত জাতিৰ লোকসকল সদায় নিষ্পেষিত, বঞ্চিত, ক'ৰবাত নহয় ক'ৰবাত আমি বঞ্চিত বা প্ৰতাৰণা বলি হৈ আহিছোঁ। এই জাতিটোৰ কাৰণে, এই সম্প্ৰদায়টোৰ কাৰণে আমি যাতে নিজৰ যি প্ৰাপ্য অধিকাৰ, এই অধিকাৰ আমি এইবাৰ ভালকৈ আমি পাওঁ।
তাৰ কাৰণে এই সংগঠনটোৱে অহৰহ গোটেই কাম কৰি আছে আৰু তাত আমিও এইবাৰ সহযোগিতা আগবঢ়াইছোঁ। আৰু আপোনালোকে ইয়াত উপস্থিত থাকি নিজে দেখিছে অনুসূচিত জাতিৰ লোক কি ধৰণে আহি এই সভাখনত অংশগ্ৰহণ কৰিছে। কেইবা শতাধিক লোকে এই সভাখনত অংশগ্ৰহণ কৰি আমাৰ সংগঠনৰ প্ৰতি যি সমৰ্থন আগবঢ়াইছে। আৰু ইয়াৰ এই আজিৰ এই অধিৱেশনখনত কিছু সিদ্ধান্ত আমাৰ গ্ৰহণ কৰা হৈছে, প্ৰস্তাৱ কিছু গ্ৰহণ কৰা হৈছে। বিশেষকৈ আমি ৰাজনৈতিকভাৱে যদি ক'ব যাওঁ, এইবাৰ ২৬ যি নিৰ্বাচন হ'ব, বিধানসভা নিৰ্বাচন, আমি এই বিধানসভা নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে যাতে এই সমষ্টিটোৰ পৰা, যিহেতু আমি ডিমৰীয়া নৱগঠিত এইবাৰ ডিমৰীয়া সমষ্টি হৈছে, গতিকে ডিমৰীয়া সমষ্টিটোৰ পৰা প্ৰতিটো ৰাজনৈতিক দলে যাতে ডিমৰীয়াৰ এগৰাকী স্থায়ী বাসিন্দাক বা স্থায়ী ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰে, তাৰ কাৰণে আমাৰ এই সভাৰ পৰা আজি আমাৰ প্ৰতিটো ৰাজনৈতিক দললৈ আমাৰ আহ্বান এটা থাকিল। আৰু ডিমৰীয়াৰ বিশেষকৈ স্থায়ী বাসিন্দা বুলি ক'লে আমি জন্মসূত্ৰে বিচাৰিছোঁ, জন্মসূত্ৰে ডিমৰীয়াৰ এগৰাকী যাতে জন্মটো প্ৰতিনিধি আমি ২৬ত লাভ কৰোঁ, তাৰ এটা আমি প্ৰস্তাৱ ৰাখিছোঁ। লগতে চৰকাৰী যিখিনি আঁচনি, বহু ক্ষেত্ৰত কি হয়, আমাৰ অনুসূচিত জাতিৰ লোকসকলে বঞ্চিত হৈ থাকে। বিভিন্ন কাৰণবশতঃ হয়তো আমি মানুহখিনি পিছপৰা, শিক্ষাৰ অভাৱ, একাংশ মধ্যভোগীৰ কাৰণে হয়তো আমি উচিত যিখিনি পাবলগীয়া থাকে সেইখিনি আমি পোৱা নাই। সেইকাৰণে এই সংগঠনটোৰ জৰিয়তে আমিও চেষ্টা কৰিম যাতে সৰ্বসাধাৰণ ৰাইজে এই আমাৰ জৰিয়তে আঁচনিবিলাকৰ সুবিধা লাভ কৰে। সেই সামগ্ৰিক বিষয় আজি এই সভাখনত আলোচনা হৈছে। লগতে বিশেষ এটা গুৰুত্বপূৰ্ণ বিষয়, আমি ইয়াত যিখন প্ৰেক্ষাগৃহত আমি সভাখন অনুষ্ঠিত কৰিছোঁ, ইয়াৰ ওচৰতে টপচেম নামৰ কোম্পানী এটাই, যিহেতু ইয়াত কোম্পানীটো আজি বহুত বছৰৰ পৰা স্থাপন কৰাৰ এটা পৰিকল্পনা কৰি আছে। আৰু এই অঞ্চলত ডিমৰীয়াত যাতে প্ৰদূষণযুক্ত কোনো ইণ্ডাষ্ট্ৰীয়ে গঢ় লৈ উঠিব নোৱাৰে, অনুসূচিত জাতি সুৰক্ষা সমিতি ডিমৰীয়াই ইয়াত সদায় মাত মাতিব আৰু প্ৰতিবাদ কৰিব। আৰু যিসকলে এই গোটেই প্ৰতিষ্ঠানটোৰ লগত বা যিকোনো প্ৰদূষণযুক্ত অনুষ্ঠানৰ লগত জড়িত হৈ থাকিব খুজিছে বা জড়িত হৈ আছে, তেওঁলোকক আমি আজিৰ এই সভাৰ পৰা আমি সকীয়াই দিছোঁ যে প্ৰদূষণযুক্ত কোনো ইণ্ডাষ্ট্ৰীক যাতে আপোনালোকে সমৰ্থন নকৰে, দুটা টকাৰ লোভত পৰি আপোনালোকে যাতে নিজৰ জাতিটোক, নিজৰ মাটিক আপোনালোকে বিশ্বাসঘাতকতা নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে আৰু কিছু বিষয়, আমাৰ অনুসূচিত জাতিৰ লোকৰ যি সমস্যা আছে, বিভিন্ন সময়ত প্ৰমাণপত্ৰ বিশেষ সমস্যা হয়। প্ৰমাণপত্ৰ আমাৰ সৰ্বসাধাৰণ লোকে কিছু মধ্যভোগীৰ কাৰণে হয়তো ক'ৰবাত নক'ৰবাত প্ৰমাণপত্ৰ উচিত যিসকল সঁচাকৈ আমাৰ অনুসূচিত জাতিৰ লোক তেওঁলোকে পোৱাত বঞ্চিত হয়, বা কিবা বিসংগতি থাকিলে তেওঁলোকে এই বিসংগতি দূৰ কৰাত বহুত কষ্ট কৰিব লগা হয়। তাতো আমাৰ সংগঠনটোৱে আমাৰ বিষয়ববীয়াই তেওঁলোকৰ যিখিনি সহায় কৰিব লগা থাকে সেইখিনি আমি সহায় কৰিবলৈ আমি চেষ্টা কৰিম। আৰু সামগ্ৰিকভাৱে মই পুনৰ কৈছোঁ, আজিৰ সভাখনে অহা ২৬ত ডিমৰীয়াৰ অনুসূচিত জাতিৰ লোকে যে এক নিৰ্ণায়ক ভূমিকা ল'ব, এগৰাকী যিকোনো ৰাজনৈতিক দলৰ প্ৰতিনিধি এগৰাকীক নিৰ্বাচন কৰাত এই অনুসূচিত জাতিৰ লোকে যে নিৰ্ণায়ক ভূমিকা ল'ব, আজিৰ এই সভাখনে প্ৰমাণ কৰিছে। আৰু লগতে প্ৰতিটো ৰাজনৈতিক দললৈ আমাৰ এই বাৰ্তাটো আমি প্ৰেৰণ কৰিছোঁ। আমাৰ স্থিতি আমাৰ স্পষ্ট থাকিব, ডিমৰীয়াত বুলি নহয় গোটেই অসমতে আমাৰ প্ৰাপ্য অধিকাৰৰ পৰা কোনোবাই যদি কাঢ়ি নিব খুজিছে বা বঞ্চিত কৰিব বিচাৰিছে, আৰু গোটেই বিষয়বস্তুটো যদি তথ্য প্ৰমাণ হয়, আমি গোটেই ব্যৱস্থাটো আমি চাম। যদি প্ৰমাণ হয় যে কোনোবা আমাৰ অনুসূচিত জাতিৰ নাম লৈ বা অন্য কোনো সম্প্ৰদায়ৰ ব্যক্তিয়ে এই প্ৰমাণপত্ৰ লৈ ৰাজনৈতিক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যদি প্ৰতিষ্ঠাৰ যুঁজ চলাইছে, তাতে আমি বাধা দিম। আৰু আমি স্থিতি আমি স্পষ্ট কৰিছোঁ, কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয়।